মই কিন্তু মোৰ ফালৰ পৰা ক'বলৈ গ'লে মোৰ মনটোৱে কয় দেই গেৰুৱা বখন পিন্ধি পেলাই হাতত ঘটি এটা লৈ বলে বম বুলি কৈ মদে ভাঙে এসোপা খাই ৰাস্তাই ৰাস্তাই নুঘুৰিলেও হ'ব যাক ভগৱানে শিৱই যাক মনৰ পৰা ভাল পায় শিৱবাই এনেও চকু মেলি চাব সেইখন নটংকি কৰি পেলাই ৰাস্তাই ঘাটে ডিজে বজাই ডেন্স কৰি লাভ নাই নহয় জানো হাই হেল্ল' সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টো মই আৰম্ভ কৰিছো 10টা বজাত আৰু যেহেতু আজি বেলেগ মানে বাহিৰা কাম নাছিলে হেতু কাৰণে সোনকালে আজৰি হলো আৰু যেহেতু কালিয়ে কামখিনি মই কৰি থৈছো নহয় জানো হেতু কাৰণে মানে বিশেষ লেতেৰা হৈ থকা নাই আৰু কামো হেকানে সোনকালে আজৰি হৈছো আমাৰ যেহেতু সৰু লছালি নাই সৰু লছালি থাকিলেহে লেতেৰা ফেটেলা হ'ব নহয় নে আৰু গুড মানুহগিটা যেতিয়া আৰু ইমান লেতেৰা নহয় একবাৰ দিনটোত এবাৰ ঘৰটো ঝাৰু দিলেই হয় তথাপিও মানে সন্ধিয়া সময়ত আৰু এবাৰ দি দিয়ে বুৱাৰীজনীয়ে দি দিয়ে মই নিদিয়ে মই থাকিলেতো মই নিদিয়ে এবাৰতে হৈ যায় আৰু পেজিনাখন ঝাৰু নিদিয়াকে মুছি দিলেও হয় মানে কোনো হেৰি নাই লেতেৰা নহয় সেইকাৰণে কাম বিশেষ নাথাকে যি কি নহক ঘৰুৱা কথা বাদ দিলো আৰু এতিয়া আহো আমাৰ পবিত্ৰ শাওন মাহটোৰ কথা নহয় জানো আৰু এই পবিত্ৰ শাওন মাহটোৰ আৰু 3 দিন নে 4 দিন বাকি আছে দেওবাৰে নে শনিবাৰে দুমাহী আছে গতিকে এই পবিত্ৰ শাওন মাহটোত কিছুমান যুৱক যুৱতীয়ে ইমানে মানে বেয়াকে ব্যৱহাৰ কৰিছে এই শাওন মাহটো আৰু কি হৈছে তাৰ ফলত জানেনে শাওন মাহটোৰ প্ৰতি মানে বলেবমৰ প্ৰতি একদম মানুহৰ শ্ৰদ্ধা ভাৱ নাইকিয়া হৈছে আগতে যেহেতু যি নহক মানে মানুহে বহুত শ্ৰদ্ধা কৰিছিলে কিন্তু আজিকালি চাবচোন নিউজতেই হওক বা কোবাতেই হওক একদম শ্ৰদ্ধা ভাৱ নাই ঘৃণা উপজিছে ইমানে মানে মদ ভাং খাই লৈ পেলাই কিছুমান মানে কি কৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যায় তাতে একদম মাৰ পিট হুলস্থুল তাতে আমাৰ ইয়াত বশিষ্ঠ মন্দিৰতো তেনেকুৱা হেৰি হয় ইমান ৰাস্তাই ঘাটে কাজিয়া এক্সিডেণ্ট তাৰ ওপৰত নানানটা মানে এই বোলে মোবাইল চুৰি বলে বমত যাওঁতে মোবাইল চুৰি হ'ল এই বোলে কিবা হ'ল কিমান নিউজ শুনিব আৰু কি হৈছে আজি নিউজ এটাত পাইছো কি মহামায়া মন্দিৰৰ ওচৰত 5জন যাত্ৰীক মানে কি শিৱ ভক্তক পানী ঢালিব যাওঁতে বোলে ট্ৰাকে আহি পেলাই খুন্দিয়াই মাৰি পেলালে এতিয়া ককচোন কাৰ গাত দুখ দিব বাৰু দুইটা ফৈদৰ গাতে দুখ ট্ৰাকৰ গাত হলেও দুখ এওঁলোকৰ গাত হলেও দুখ নহয় না বাৰু ট্ৰাক ড্ৰাইভাৰ আহে মদ খায় পাইলে সিহতো সাগে বলেবমত গৈছিলহে আৰু এই শিৱ ভক্ত কিটাও হল কি আমাৰ যি এই বলেবম হেৰি আছিলে যাত্ৰী আছিলে তেওঁলোকো সাগে ৰাতি মদ ভাং খাই পেলাই খুজ কত দিছে ঠিক নাই মিনি ট্ৰাকত উঠিবলৈ আহি পেলাই দিছেহি বেলেগ ট্ৰাকে আহি খুন্দিয়াই পেলাই গতিকে দুইটা ফৈদগাতে দুখ আৰু ইমানে যদি বলেবম ভক্ত আছিলে কেনেকে বাৰু তেহেত মৰিলে ককচোন এই 5জন যাত্ৰী কেনেকে মৰিলে কিছুমানে হয়তো মোক কব পাৰে এজনী পাপিষ্ঠ সেইকাৰণে তেনেকে কৈছে কিন্তু কলেও উপায় নাই কবয়ে মই যিটো দেখিছো সেইটোহে কৈছো যদি ইমানে শিৱ ভক্ত আছিলে ভগৱানৰ নামত যদি সিহতে ইমানে গদগদ তেন্তে হলে কেনেকে সেই 5জন মানুহক ট্ৰাকে খুন্দিয়াই পেলাই মাৰি পেলালে কিয় তেওঁলোকটো ভগৱানৰ ওচৰতে গৈছিলে তেন্তে হলে মাৰিলে কিয় ককচোন সেইকাৰণে কৈছো মনটো যদি শুদ্ধ থাকে সেইবিলাকত নগলেও হ'ব কিমান মানুহক দেখিছো নিজৰ গাঠিৰ ধন ভাঙি পেলাই বলেবম যাত্ৰীসকলক ইমান সুন্দৰকৈ আপ্যায়ন কৰে পানীৰ পৰা আদি কৰি ফল মূল জুনে যিমান যি পাৰে আৰু যাৰ মানে সাধ্য অনুযায়ী সিমানখিনি যোগান ধৰে নহয় জানো কিন্তু তেওঁলোকে কি কৰে মদ ভাং খাই লৈ পেলাই উদ্বন্দালি কৰে নিউজৰ ওচৰত যাবলগীয়া হয় উদংগাৰে আহি পেলাই শিৱ লৈ পেলাই কি কৰে শিৱ বাবা এজন বনাই লৈ উদংগাৰে কি কৰে নৃত্য কৰে হাফ পেন এটা পিন্ধি লৈ পেলাই আপোনালোকে চাবচোন পাইছে নে নাই নাজানো কিন্তু মোৰ চকুত সেইবিলাক নিউজ আহে হেতু কাৰণেহে মই কথাটো কলো হেতু কাৰণে বেয়া নাপাব সঁচা কথা ক'বলৈ গ'লে ময়ো ভাবিছিলো কিন্তু দেওবাৰে কিবা এটা বলেবম যাত্ৰীসকলক দিম বুলি কিন্তু মই যাব নোৱাৰিলো যেহেতু মোৰ বাধা আহি গ'ল যাব পৰা অৱস্থাত নাই সেইকাৰণে কি কৰিছে মানুহজনে গৈছে মানুহজন যেহেতু কুচবিহাৰত আছে আৰু আপোনালোকে সবেই সাগে গম পাই নহয় জানো বানেশ্বৰ মন্দিৰ বুলি আছে যে বহুত ডাঙৰ শিৱ মন্দিৰ এবাৰ যদি মই যাওঁ নিশ্চয় মই যাম আৰু আপোনালোকক দেখাম কিন্তু তেৱেই গ'ল তাত এখনে কিমান মানুহক তেওঁ পানী বটল হওক আৰু খাদ্য যোগান ধৰিছে বেলেগ কিবা কিবি খুৱাই দিছে বাৰু
তাততো বেংগলী নে বেংগলী বুলিয়ে বেংগলী মানুহে নেকি সেইখিনি মানুহ তেওঁ তাতেই খোৱালে তাৰপিছতে মোক ফোন কৰি পেলাই কৈছে মই ইয়াতে দিলোঁ দে বুলি কৈছে কিন্তু মোতকৈ মানুহজনৰ বেছি ভক্তিভাৱ তেওঁ বলেবমত নাযায় কিন্তু সেই ৰাতিপুৱাতে মানে 4টা বজাতে বোলে উঠি পেলাই গৈছে আৰু তেওঁ লগৰ কোনোবাই মানে এনেকৈ জেগা ৰাখি থৈছে থওঁতে তেওঁ আগত গৈ পেলাই যেনিবা সেইখিনি কাম কৰিবগৈ পাৰিলে আৰু সোনকালে আহিলে তাৰে অকণমান বানেশ্বৰ মন্দিৰৰ ভিতৰ ভাগটো মানে মানুহবিলাক ৰখি থকা গোটেই বাউণ্ডেৰীৰ হেৰিটো দেখাওঁ চাওকচোন অলপ সময় Enggak, woy, danda, acere. Enggak. দেখিলেনে কিমান সুন্দৰ শৃংখলাবদ্ধভাৱে মানুহবিলাক ৰখি আছে নহয়নে বাৰু নাম চাম গাই কৰি আমাৰ ইয়াত কি কৰিছে আমাৰ ইয়াত ডিজে বজায় আপোনালোকক এফালে নাজানো কিন্তু আমাৰ গুৱাহাটীত ডিজে মদ ভাং বিড়ি সিগাৰেট হেয়াই হ'ল আমাৰ হ'ল বলেবম গতিকে আৰু কি ক'ব কিন্তু বাহিৰত চাওকচোন কিমান সুন্দৰ পৰিৱেশ কিমান নিয়ম নীতি মানি পেলাই কিমান শৃংখলাবদ্ধভাৱে লাইন পাতি আছে দেখিলেই ভাল লাগে দেখিলেই মানে শ্ৰদ্ধাভাৱ আহে কিন্তু কি ক'ব আজিকালি মঠ মন্দিৰ দেখিলেও মানে কিবা এটা লগা হ'ল আগতে গাড়ী মটৰে গৈ থাকিলে বা এতিয়াও মই গাড়ী মটৰে গ'লে মঠ মন্দিৰ দেখিলে মোৰটো দুখ হয় নহয় জানো কিন্তু আজিকালি মানে সেই ভাৱটো লাহে লাহে নাইকিয়া হৈ আহিছে একদম কিবা হৈ গ'লগে মানে আৰু একদম শ্ৰদ্ধাভাৱ নাইকিয়া হৈ গৈছে মানে ভয় সংখ নাইকিয়া হৈছে আগতে মন্দিৰৰ ওচৰত আমি মন্দিৰত সোমালেতো জোতা চেণ্ডেল পিন্ধি নাযাওঁ নহয়নে কিন্তু আগতেও তেনেকৈ যায় মানুহে চেণ্ডেল জোতা থৈ যায় কিন্তু আজিকালি চুৰ কৰে আগতে চুৰ নকৰে ভগৱানলৈ ভয় কৰে এই মন্দিৰত আহিছে জোতা চেণ্ডেল চুৰ কৰিব নাপায় সেইটো ভাৱ আহে কিন্তু আজিকালি সেইটো নাই চুৰ কৰি লৈ গুচি যায় আজিকালি টকা দি পেলাই থ'বলগীয়া হয় ৰখিয়া থাকে জোতা চেণ্ডেল ৰখিয়া হয় না নহয় আপোনালোকে নিজে ভাবিবচোন কামাখ্যা মন্দিৰলৈ হ'লেও বা বশিষ্ঠ মন্দিৰত বা অন্য মন্দিৰবিলাকত গ'লেও সেইটো চিষ্টেম টকা দিব লাগে গতিকে ভিডিঅ'টো আৰু দীঘল নকৰোঁ আপোনালোকে বেয়া নাপাব মই এইখিনি কথা কোৱাৰ কাৰণে যদি বেয়া পায় তাতো মানে আৰু কি ক'ম মানে ক্ষমা কৰিব একদম বেয়া নাপাব যিখিনি মনলৈ আহিছে মই সেইখিনিহে কৈছোঁ গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক শিৱ বাবাই ভালে কুশলে ৰাখক যেহেতু এইটো শাওণ মাহ চলি আছে সেইকাৰণে মই কৈছোঁ গতিকে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই